এবাৰ অম্বুবাচীত আমি এটা নতুন কথা এটা ভাবিছোঁ, মই নাজানো কিমান দূৰ সফল হওঁ। আমি আজি কামাখ্যা মন্দিৰৰ দাঁতি কাষৰীয়া যিমানবোৰ প্ৰায় 3 কিলোমিটাৰ ৰেডিয়াছৰ যিমান সংগঠন আছে, সেই সংগঠনসমূহক আমি নিমন্ত্ৰণ দিছোঁ। আৰু যিহেতু যেতিয়া ভক্তসকলে আহে তেওঁলোকেতো আধ্যাত্মিক ওপৰত তেওঁলোকে অহা কামটো কৰে, কিন্তু বাহিৰত অসমৰ হৈ পেলাই মাত লগা কোনো মানুহ নাথাকে। এতিয়া ধৰক ভিতৰত যিবোৰ ডিপাৰ্টমেণ্ট ৱাইজ মানুহবোৰ থাকে, কিন্তু এই যে হ'ল ভক্তসকলক যাতে আমি অসমৰ তৰফৰ পৰা অসমবাসীৰ তৰফৰ পৰা যাতে সকলোকে একাষাৰ যাতে মুখৰ মাত লগাব পাৰোঁ, তাৰ কাৰণে এটা নতুন কথা এটা আমি এইবাৰ চিন্তা কৰিছোঁ। আৰু যিহেতু প্ৰায় 10 লাখতকৈ অধিক যিহেতু ভক্ত আহিব, গতিকে সেই সমূহ ভক্তকে যাতে এবাৰ মুখেৰে যাতে অসমৰ তৰফৰ পৰা স্বাগতম জনোৱা বুলি এবাৰ যাতে মুখেৰে মাত লগাব আমি যাতে পাৰোঁ। কাৰণ কিয় আমাৰ অসমীয়া মানুহৰ এটা কথা আছে, কি খোৱালে কি নোখোৱালে ডাঙৰ কথা নহয়, মুখৰ মাত এষাৰ আমি অসমৰ মানুহে কিন্তু আমি খুব গুৰুত্ব সহকাৰে লওঁ। আৰু ঠিক তেনেকৈ ভাৰতৰ মানুহে মুখৰ মাত এষাৰ গুৰুত্ব সহকাৰে লয়, যাৰ কাৰণে আজি গুৱাহাটীৰ মালিগাঁও বা কামাখ্যা বা ভূতনাথৰ নিবাসী যিমান সংগঠন আছে, সেই সংগঠনক আমি মাতিছোঁ।